হেল্ল' নমস্কাৰ কুমৰকচদং কোলুম্বাই লগতে কাৰ্ডুম সুপ্ৰভাত গুড মৰ্ণিং তো বৰ্তমান আছোঁ নদীৰ ওচৰত ফিল্ডত নহয় ফিল্ডৰ পৰা অলপ আগতে আহিছোঁগৈ ৰানিং অলপ কৰিলোঁ আজি বেছি কৰা নাই কাৰণ আমাৰ ইয়াত চলি আছে ক্ৰিকেট টুৰ্ণামেণ্ট আমি খেলখন পাতিছোঁ আৰু বহুখিনি দল আহিছে প্ৰায় 20টাতকৈ দল বেছি আহিছে আজিও আছে আজি ছেকেণ্ড ৰাউণ্ড কিছুমানৰ আছে কিছুমানৰ ফাৰ্ষ্ট ৰাউণ্ড আছে এনেকৈ চলি আছে আৰু লগতে আজি আমাৰো খেল আছে সেইদিনা আমি হাৰিছিলোঁ কিন্তু আজি জিকিবৰ কাৰণে চেষ্টা কৰিম লগতে ভেকেঞ্চি আহিছে ইণ্ডিয়ান আৰ্মি নেভি লগতে এয়াৰফ'ৰ্চ এইবিলাকৰ ভেকেঞ্চি আহিছে যোনটো অফিচাৰ ৰেংকৰ ভেকেঞ্চি হয় এইবিলাক সকলোৱে এপ্লাই কৰিব পাৰিব কাৰণ 12 পাছ চিম্পুল আপোনালোকে 12 পাছ কৰিলে এই ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব কিন্তু কিছুমানৰ কাৰণে চাৰ্টিফিকেট লাগিব কোনটো ভেকেঞ্চিৰ কাৰণে কি চাৰ্টিফিকেট লাগে আপোনালোকক নিশ্চয় এই ভিডিঅ'ত জনাব চেষ্টা কৰিম লগতে বৰ্তমান আপোনালোকে যদি আছাম ৰাইফলত যাব বিচাৰে আপোনালোকৰ বৰ্তমান এপ্লাই প্ৰক্ৰিয়া চলি আছে আছাম ৰাইফলৰ যোনটো প্ৰায় 44 মান ভেকেঞ্চি টেকনিকেল লগতে নন টেকনিকেল ভেকেঞ্চি আহিছে তাৰপিছতে DME বৰ্তমান এপ্লাই প্ৰক্ৰিয়া চলি আছে সকলো এপ্লাই কৰাৰ মই লিংক ডিছক্ৰিপশ্যনত দি দিম আৰু লগতে ডিছক্ৰিপশ্যনত আছে মোৰ টেলিগ্ৰাম লিংক আপোনালোক আছে আপোনালোকে গৈ পিনি চেক আউট কৰিব পাৰিব কাৰণ মই তাতে কিছুমান ইম্পৰ্টেণ্ট অসম পুলিচৰ আহিবলগীয়া প্ৰশ্ন উত্তৰ লগতে নটিছসমূহ মই শ্বেয়াৰ কৰি থাকোঁ এইটো কাৰণে আপোনালোকে গৈ পিনি ইনষ্টাগ্ৰাম লগতে টেলিগ্ৰামটো আপোনালোকে জইন কৰিব পাৰিব এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID যদি মোক পাৰ্চনেলি কিবা সুধিব পাৰিব বহুতে মোৰ পৰা ফোন নম্বৰ বিচাৰি থাকে কিন্তু মই সকলোকে ফোন নম্বৰ দিয়াটো মোৰ কাৰণে সহজ নহয় এইটো কাৰণে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID আৰু নতুন ভেকেঞ্চি কি আহিছে সকলো জনাই দিম DME ফালৰ পৰা ভেকেঞ্চি আহিছে DMEটো লিংক আছে ডিছক্ৰিপশ্যনত গৈ পিনি চেক আউট কৰিব পাৰিব চিম্পল আপোনালোকে 8 পাছৰ পৰা 12 পাছ কৰিলে আপোনালোকে এই ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰিব পাৰিব লগতে যোনটো ইণ্ডিয়ান আৰ্মি লগতে নেভি ভেকেঞ্চি আহিছে এইসমূহৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে বয়সৰ সময়সীমা কিমান দিছে তাৰপিছতে ইয়াৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব আপোনালোকক সকলো এই ভিডিঅ'ত জনাব চেষ্টা কৰিম তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়া আপোনালোকে সকলো কথা গম পাব তো এতিয়া আহিছোঁ ইয়াৰ ভেকেঞ্চি বিষয়ে আপোনালোকক অলপ কৈ দিছোঁ তো ভেকেঞ্চি আহিব আপোনালোকৰ UPSC আণ্ডাৰ আহিব UPSC বুলি ক'লে হয়তো বহুতেই ভয় কৰিব প্ৰয়োজন নাই NDA হ'ব আপোনালোকৰ UPSC আণ্ডাৰ হ'ব NDA লগতে NA মানে হৈছে NDA মানে হৈছে নেশ্যনেল ডিফেন্স একাডেমি লগতে NA মানে হৈছে নেভেল একাডেমি ইয়াৰ ৰিক্ৰুটমেণ্ট আণ্ডাৰ হ'ব প্ৰায় 400টাৰ ওপৰ ভেকেঞ্চি আছে আপোনালোকক সকলো জনাই দিম লগতে ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট হ'ব আপোনালোকৰ এপ্লাই কৰা ডেট 9 তাৰিখ 1 মাহ 2024 ইয়াৰ বৰ্তমান এপ্লাই প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু ইয়াৰ কোনটো বিভাগৰ কাৰণে কিমান ভেকেঞ্চি আছে কৈ দিছোঁ নেশ্যনেল ডিফেন্স একাডেমিৰ কাৰণে ভেকেঞ্চি আছে প্ৰায় 370টা আৰু লগতে নেভেল একাডেমিৰ কাৰণে আছে ভেকেঞ্চি প্ৰায় 30টা তো ইয়াৰ বয়সৰ সময়সীমাটো কোৱাৰ আগতে আপোনালোকৰ ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কৈ দিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ হ'ব চিম্পুল 12 পাছ কৰিলে আপোনালোকে NDA কাৰণে এপ্লাই কৰিব পাৰিব লগতে যোনটো নেভেল একাডেমি লগতে এয়াৰফ'ৰ্চৰ কাৰণে ভেকেঞ্চিটোৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো অলপ বেলেগ হ'ব তো ইয়াৰ কাৰণে আপোনালোকে 12 পাছ কৰিব লাগিব লগতে আপোনালোকৰ থাকিব লাগিব ফিজিক্স কেমেষ্ট্ৰি মেথামেটিক্স এইবিলাকত আপোনালোকে পৰীক্ষা পাছ কৰিব লাগিব নহ'লে এই ভেকেঞ্চিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব আৰু ইয়াৰ বয়সৰ সময়সীমা কৈছোঁ বয়সৰ সময়সীমাটো হ'ব আপোনালোকৰ 2 তাৰিখ জুলাই 2005 আৰু লগতে 1 জুলাই 2008 চনৰ ভিতৰত আপোনালোকৰ বয়সৰ সময়সীমাটো হ'ব লাগিব লগতে ইয়াৰ কাৰণে আপোনালোকৰ বিয়া পাতিলে এই ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব মানে আপোনালোকৰ এই ভেকেঞ্চিৰ কাৰণে আনমেৰিড ভেকেঞ্চি হ'ব লাগিব মানে আনমেৰিড আপোনালোকে কেণ্ডিডেট হ'ব লাগিব ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজ কটা হ'ব প্ৰায় আপোনালোকৰ 100 টকা কাটিব কিবা কাৰণে জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে ST কাৰণে লগতে ছোৱালীসকলৰ কাৰণে কোনো আপোনালোকৰ এপ্লিকেশ্যন ফিজ কথা নহ'ব আৰু এই আপোনালোকৰ পে'মেণ্টটো আপোনালোকে অনলাইন নহ'লেও অফলাইন কৰিব পাৰিব যোনটো নেভিৰ কাৰণে ভেকেঞ্চি আছে এই ভেকেঞ্চিত আপোনালোকৰ হাইট ৱেইট সকলো জোখা হ'ব আপোনালোকৰ বয়সৰ লগত আপোনাৰ ৱেইটটো মিলিব লাগিব লগতে আপোনাৰ হাইটটো মিলিব লাগিব তাৰপিছত আপোনালোকৰ BMI আপোনালোকৰ হয়তো অসম পুলিচৰ যদি আগে পিছে দিছে তেওঁলোকে ভালকৈ গম পাব BMI মানে কি আপোনালোকৰ সকলো জোখা হ'ব আপোনাৰ হাইটটো কিমান হ'ব লাগে নেভিৰ কাৰণে এইটো আপোনালোকে অফিচিয়েল ছাইটত দেখিছে ইয়াৰ মতে আপোনালোকৰ হাইটটো ৱেইটটো মিলিব লাগিব নহ'লে এই ভেকেঞ্চিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব বাকী কিমান হাইট লাগে আপোনালোকৰ সকলো বিভাগৰ কাৰণে এইটো আপোনালোকৰ অফিচিয়েল ছাইটত লিখা আছে এইটো হৈছে অফিচিয়েল ছাইটৰ স্ক্ৰীনশ্বটটো মই আপোনালোকক মাৰি দেখুৱাই দিছোঁ আপোনালোকে চাই পিনি কোনটো বিভাগৰ কাৰণে কিমান হাইটটো লাগে আপোনালোকক ইয়াত চাই পিনি আপোনালোকে এপ্লাই কৰিব আৰু লগতে লিংক আছে ডিছক্ৰিপশ্যনত গোটেই অফিচিয়েল ছাইটৰ মানে অফিচিয়েল আপোনালোকে ন'টিছখন নিজে চালে বেছি ভাল হ'ব কাৰণ বহুত দীঘলকৈ লিখা আছে আৰু কোনটো বেলেগ বিভাগৰ কাৰণে বেলেগকৈ নটিফিকেশ্যন আছে এইটো কাৰণে চেক আউট কৰি লওক তো আপোনালোকে হয়তো গম পালে যেন কিমানখিনি বয়সৰ সময়সীমা এডুকেশ্যন কোৱালিফিকেশ্যন লগতে ইয়াৰ কাৰণে হাইট কিমান লাগে সকলো ডিছক্ৰিপশ্যনত
অফিচিয়েল নটিফিকেশ্যনৰ লিংক আছে, গৈ পিনি আপোনালোকে নিজেও চেকআউট কৰিব পাৰিব, তেতিয়া ভালকৈ গম পাব। কাৰণ বহুত দীঘলকৈ তেওঁলোকে দিয়া আছে, এইটো হৈছে আপোনালোকৰ অফিচিয়েল ছাইটৰ নটিফিকেশ্যনটো, চেকআউট কৰি ল'ব। আৰু যদি এপ্লাই কৰিব আছে, লিংক আছে ডিছক্ৰিপশ্যনত, গৈ পিনি এপ্লাই কৰি লওক। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। জয় অসম, বন্দে মাতৰম, নমস্কাৰ।